সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰআলি টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং গতিকে আজিয়ে আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297 নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ যোৰহাটৰ মালৌখাত কৈবত্য গাঁৱৰ গড়কাপ্তানি পথে জীয়াতু ভোগাইছে ৰাইজক নিউজ নাওৰ এক ৰিপৰ্ট যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাটৰ এটা গড়কাপ্তানি পথে জীয়াতু ভোগাইছে ৰাইজক জৰাজীৰ্ণ পথটো পুনৰ নিৰ্মাণৰ বাবে বহু সময়ত সংশ্লিষ্ট বিভাগক ৰাইজে দাবী জনাই আহিছে যদিও বিভাগৰ অমনোযোগিতাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে বন্ধুলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল এই মালৌখাত কৈবত্য গাঁও এখন আদৰ্শ গাঁৱৰ অন্তৰ্ভুক্ত গাঁও যিহেতু এই গাঁওখন অসম চৰকাৰে আদৰ্শ গাঁৱত উন্নতি কৰিবৰ কাৰণে যথেষ্টখিনি আঁচনি অন্তৰ্ভুক্ত কৰিছে দুখৰ বিষয় যে এই কৈবত্য গাঁৱত অনুসূচিত জাতি প্ৰায় 120জন মানুহ আছে ইয়াত আৰু মূল পথটি কৈবত্য গাঁও পথটো মূল পথ আৰু নৰচৰাইবাহী আৰু মালৌখাত কৈবত্য গাঁও পথটি মূল পথ যিহেতু 2016 আৰু 2019ত এই ভোগদৈ প্ৰবল মানে মাথাউৰি ভাঙি আনি এই গাঁওখনক সম্পূৰ্ণভাৱে বিচ্ছিন্ন কৰি ৰাস্তাটো সম্পূৰ্ণভাৱে বিধ্বস্ত হৈ গৈছিল আমি স্থানীয় ৰাইজে তেখেতক আমি স্থানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভঁৰালীক আমি আমন্ত্ৰণ কৰি আনি আমাৰ মালৌখাত কৈবত্য গাঁৱৰ ৰাজহুৱা হৰি মন্দিৰত এখন ৰাজহুৱা সভা পাতি নামঘৰটো উন্নয়ন আৰু ৰাস্তাটো উন্নয়নৰ আৰু গাঁওখনৰ দৰিদ্ৰ সীমাৰ তলত বাস কৰা লোকসকলক উন্নতি সাধন কৰিবৰ কাৰণে যথেষ্ট তেখেতক আমি অনুৰোধ জনাইছিলোঁ যিহেতু আদৰ্শ গাঁৱত ৰাস্তা দৰিদ্ৰ সীমাৰ তলত থকা বাস কৰা লোকসকলক একোটি একোটি ঘৰ দিবৰ বাবে আঁচনি অন্তৰ্ভুক্ত হ'ল দুখৰ বিষয় আজি এই গাঁওখনৰ ৰাস্তাটোও নহ'ল দৰিদ্ৰ সীমাত থকা লোকসকলৰ এটাও ঘৰ নহ'ল যিহেতু চৰকাৰে পঞ্চায়তৰ জৰিয়তে দৰিদ্ৰ সীমাত তলত থকা ব্যক্তিসকলক জিঅ'টেক কৰি ঘৰ পোৱাৰ ব্যৱস্থা কৰিছিল কিন্তু জিঅ'টেকো নকৰিলে আৰু ঘৰো নাপালে আৰু এই ৰাস্তাটি আজি পৰ্যন্ত নোহোৱাৰ বাবে আজি নৰচৰাইবাহী মালৌখাত কৈবত্য গাঁৱৰ ৰাইজে দুৰ্যোগ ভুগিছে যিহেতু আপোনাক খোজকাঢ়ি অহা মানুহে উজতি খাই নখ ছিগি যোৱাৰ এটা হৈছে আৰু বিশেষকৈ গাড়ী আৰু এই ৰাস্তাটোৱে নৰচৰাইবাহী আৰু মালৌখাত কৈবত্য গাঁৱৰ মূল ছাত্ৰ ছাত্ৰীসকলৰ মালৌখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যোৱাৰ একমাত্ৰই পথ এই পথটি আজি ছাত্ৰ ছাত্ৰীসকলে চাইকেল চলাই যাব নোৱাৰে বাইকত ল'ৰা ছোৱালী লৈ যাব নোৱাৰে খোজকাঢ়ি যাব লগা এটা অৱস্থা হৈছে গতিকে মাননীয় আমি মুখ্যমন্ত্ৰী মহোদয়ক তেখেতে যথেষ্টখিনি উন্নয়নৰ যিখিনি আঁচনি লৈছে মালৌখাত কৈবত্য গাঁৱত এই আঁচনিৰ একো ৰূপায়ণ হোৱা নাই বুলি আজি আপোনাৰ সাংবাদিক বন্ধুৱে নিজে স্বতন্ত্ৰ কৰিছে গতিকে ৰাস্তা আৰু ঘৰবিলাক যদি পায় আমি সঁচাকৈ আমি মুখ্যমন্ত্ৰীক ধন্যবাদ জনাম আৰু স্থানীয় বিধায়কো জনাইছোঁ স্থানীয় বিধায়কে এই কাৰষা দিয়া নাই গতিকে আমি অনুৰোধ জনাইছোঁ এই চেনেলৰ জৰিয়তে যদি এই গাঁওখনক আদৰ্শ গাঁও আৰু আদৰ্শ গাঁৱত অন্তৰ্ভুক্ত হোৱা ৰাস্তা আৰু ঘৰবিলাক পোৱাৰ ব্যৱস্থা কৰি দিয়ে ধন্যবাদ কিন্তু ইয়াৰ জল মিছন যিটো আঁচনি ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ ইয়াত কিন্তু চেনেলবিলাক যিবিলাক ৰাস্তা নলা পুতিলে কিন্তু সেইবিলাক পোতা হ'ল কিন্তু ইয়াত খোৱা পানী কোনো ব্যৱস্থা নহ'ল একো ব্যৱস্থা নাই খালি সেইবিলাক পাইপবিলাক পুতিলে আৰু এই পুতি থৈ গুচি গ'ল পুতি যোৱা খোৱা পানী বিজুলী বাতি ইতিমধ্যে কিছু লোকে এতিয়াও পাবলগীয়া আছে বিজুলী বাতি যিবিলাক আমাৰ প্ৰধান সেয়াৰ গ্ৰাম্যৰ বৈদ্যুতিক আঁচনি যিখিনি বিদ্যুৎ পাব লাগে বৰ্তমান এতিয়াও এইখন গাঁৱত পাবলগীয়া আছে বিনামূলীয়া শৌচাগাৰো এতিয়াও পাবলগীয়া মানুহ যথেষ্টখিনি আছে গতিকে আমি অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ যাতে এই আঁচনিবিলাকে গাঁৱত অন্তৰ্ভুক্ত কৰি আমাক উপকৃত কৰে ৰাইজৰ পানী ইতিমধ্যে নিজৰ ব্যক্তিগত হিচাপে কিছুমান আমাৰ টিউবৱেল পুতি লৈছে কিন্তু সেই টিউবৱেল পুতিৰ পৰা ৩-৪ ঘৰ মানুহৰ পৰা পানী তেনেকৈ পানী খাবলগীয়া পৰিছে গতিকে আঁচনিবিলাক দিয়ে কিন্তু আঁচনিবিলাক ইতিমধ্যে ৰূপায়ণ নহয় ফলপ্ৰসূ হৈ উঠা নাই হয়
গতিকে আমি অনুৰোধ জনাইছোঁ গতিকে এইখিনি যাতে আমাৰ কাম আমাৰ মানে তৎকালীনভাৱে হয় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। উল্লেখযোগ্য যে অঞ্চলটোৰ মালৌখাট কৈবৰ্ত গাঁৱৰ পৰা চৰাইবাহী সংযোগী প্ৰায় 8 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো বহু বছৰ পূৰ্বে যোৰহাট লোক নিৰ্মাণ বিভাগে কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰে যদিও 2016 আৰু 2019 বৰ্ষৰ ভোগদৈ নদীৰ বাঢ়নি পানীয়ে পথটো জৰাজীৰ্ণ কৰি থৈ যায়। সেই সময়ৰ পৰা ৰাইজে পথ নিৰ্মাণৰ দাবী উত্থাপন কৰি বিভাগক আবেদন নিবেদন কৰিছে যদিও বিভাগৰ চূড়ান্ত দায়িত্বহীনতাই ৰাইজ পথচাৰীৰ লগতে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বহু সমস্যাৰ সন্মুখীন কৰাই আহিছে বুলি ৰাইজে অভিযোগ কৰিছে। ৰাইজে প্ৰকাশ কৰা অনুসৰি এই পথটোৰে গাড়ী মটৰচাইকেলটো বাদেই খোজকাঢ়ি যাবলৈও চিন্তা কৰিব লাগে। ইফালে বৰ্তমান সময়তো বিধ্বস্ত হৈ জহিক হৈ যোৱাৰ উপক্ৰম ঘটা মালৌখাট কৈবৰ্ত গাঁৱৰ গড়কাপ্তানি পথটো নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো বিধায়কগৰাকীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি ৰাইজে অভিযোগ তুলিছে। এফালে সামান্য বৰষুণত বোকাৰে উপচি পৰা মালৌখাট কৈবৰ্ত গাঁৱৰ পথটো শীঘ্ৰে পুনৰ নিৰ্মাণ কৰি যাতায়াতৰ উপযোগী কৰি তুলিবলৈ ৰাইজে যোৰহাট জিলা লোক নিৰ্মাণ বিভাগক দাবী জনোৱাৰ লগতে স্থানীয় বিধায়কৰ হস্তক্ষেপ বিচাৰিছে। এই ক্ষেত্ৰত বিভাগৰ বৰমূৰীয়াসকলে উক্ত জৰাজীৰ্ণ পথটো নিৰ্মাণৰ বাবে কি ভূমিকা পালন কৰে সেয়া হ'ব লক্ষণীয়। মালৌখাট বাসিন্দাৰ হওক এই ৰাস্তাটোৰ বিষয়ে অৱশ্যে উপভোক্তা বক্তাই কৈছে, তথাপিতো 2015, 16 আৰু 19ত দুটাকৈ বানপানীয়ে ধুৱাই নিয়াৰ পিছত বিধায়ক মহোদয় ৰাস্তাইদি দুবাৰ তিনিবাৰ অহা যোৱা কৰিলে। আমিও বহুবাৰ তেখেতক আবেদন নিবেদন কৰাৰ পিছত ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়া তেখেতক কোৱাৰ পিছতো আৰু গাঁৱৰ প্ৰতিনিধি সভাপতি ইয়াৰ স্থানীয় সভাপতি মোহন গগৈ দেৱকো তেখেতে নিজেই জানেও আৰু তাৰ উপৰি ৰাইজে বাৰম্বাৰ কোৱাৰ পিছতো ৰাস্তাটোৰ কাৰণে কোনো মনোযোগ নিদিলে। তাৰ উপৰিও এই গাঁৱত 107 ঘৰ চিলকাছ মানুহ আছে, তেওঁলোকে ঘৰ পাবলগীয়া বহুত মানুহ আছিলে। আজি ওচৰত ফটো মাৰি লৈ যাওক, দেখক ঘৰৰ কাম বহুত নকৰিলে আৰু গতিকে ৰাইজে অসন্তুষ্টি হৈ বাৰম্বাৰ তেখেতৰ ওচৰত অনুনয় বিনয় কৰাৰ পিছতো কোনো আজিলৈকে কাণসাৰ নকৰিলে। সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ক আমি চেনেলৰ যোগেদি জনাইছোঁ, তেখেতে দয়া কৰি এই আমাৰ ৰাস্তাটো আৰু পাবলগীয়া ঘৰখিনি যাতে দিয়ে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। এই গাঁওখনৰ নাম হ'ল মালৌখাট কৈবৰ্ত গাঁও পথ। মালৌখাট কৈবৰ্ত গাঁৱৰ পথটো ইমানেই দুৰৱস্থা, আপুনি যাব নোৱাৰা অৱস্থা। বাৰিষা হ'লেতো আপোনাৰ পানী যথেষ্ট পৰিমাণে গোট খাই যায়। মানুহ অহা যোৱাৰ ক্ষেত্ৰত স্কুলৰ অফিচৰ বা অন্যান্য ক্ষেত্ৰত ইমানেই অসুবিধা হৈ গুচি যায়। এই ৰাস্তাটোত ইমানেই দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলটোত। এডভান্সেছ আছামৰ নামত আজি ধৰক অসমৰ বিভিন্ন ঠাইত আমি দেখিছোঁ গোটেই অঞ্চলটোত জিলিকি গৈছে, পথ মাত্ৰ নগাও বগা হৈছে। আৰু এনেকুৱা ক্ষেত্ৰত আমাৰ এই কৈবৰ্ত গাঁৱৰ ৰাস্তাটো ইমানেই দুৰৱস্থাত ভুগিবলগীয়া হৈছে। আজি মই এই ৰাস্তাটো 8 বাৰ অহা যোৱা কৰোঁ, 10 বাৰ অহা যোৱা কৰোঁ। ইমানেই কষ্ট কৰিবলগীয়া আছে। কেতিয়াবা আমি শিলগুটিৰ উফৰি গৈ পানি মটৰচাইকেলৰ ক্ষেত্ৰত চাইকেলেই হওক আমি গৈ পানি উফৰি চিটিকি পৰিবলগীয়া হৈছে। আৰু লগতে কি হৈছে, স্কুলীয়াৰ ক্ষেত্ৰত আমি দুটা ল'ৰা ছোৱালী বা বিভিন্নজনে লৈ গুচি যায় স্কুলৰ ক্ষেত্ৰত, স্কুল অফিচ অন্যান্য ক্ষেত্ৰত লৈ যাওঁতে ইমানেই দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আজি এই অঞ্চলটোত ইমানেই হাৰাশাস্তি ভুগিবলগীয়া হৈছে। এই ৰাস্তাটো বাৰম্বাৰ আমি বিধায়ক মহোদয়ক অনুৰোধ জনাইছিলোঁ, তথাপিতো তেখেতে কৰিম বুলি কৈছে, আজিলৈকে কৰা হোৱা নাই। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ক আমি কাতৰেৰে আমি কৈবৰ্ত গাঁৱৰ সমূহ ৰাইজৰ হৈ আমি আপোনাক অনুৰোধ জনাইছোঁ, এই ক্ষেত্ৰত আপুনি যেন আমাৰ এই কৃপা কৰি এই কৈবৰ্ত গাঁৱৰ পথটো সুন্দৰভাৱে কৰি দিয়ক। আৰু আপোনাৰ আপুনি হয়তো নাজানিবও পাৰে এই অঞ্চলটোৰ দুৰ্ভোগ ভুগিবলৈ যিখিনি ভুগি আছে, সেই ক্ষেত্ৰত আপোনাক এই মিডিয়া চেনেলৰ জৰিয়তে আপোনাক কাটৰ অনুৰোধ জনাইছোঁ। ইয়াকে কৈ মই সামৰণি মাৰিছোঁ। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।